নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকক দেখুৱাইছোঁ আমাৰ চোতালত কি মেচিন বহোৱা আছে। এইবোৰ কিহৰ মেচিন গোটেইখিনি আপোনালোকক দেখুৱাম। এয়া চাওক, আপোনালোকক মই দেখুৱাই আছোঁ। এয়া চাওক, এইবোৰ মেচিন বহোৱা আছে। এইফালে তম্বু তলি মানুহ আছে, এইফালেও আছে। দেখিছেনে? এই মেচিনবোৰ বহোৱা আছে। ৰাস্তাটো এটা বহোৱা আছে, এনেকুৱা মেচিন। এইটো চোতালতে বহোৱা আছে। এইটো হৈছে চইল টেষ্টিঙৰ মেচিন। মানে এইটো ইয়াত কিয় বহাইছে, এইফালে যে দেখিছে এই ৰাস্তাটোৰ এইটো ফালে হেনো আমাৰ ৰিং ৰোডটো হ'ব, আমাৰ ঘৰৰ ওপৰেৰে যাব। এইখিনিত অভাৰব্ৰিজ হ'ব, যিহেতু এইটো নেশ্যনেল হাইৱেটো আছে, সেয়েহে এইখিনিত অভাৰব্ৰিজ হ'ব। সেইকাৰণে অভাৰব্ৰিজখন হ'বৰ কাৰণে ইয়াতে হেনো মাটিখিনি টেষ্ট কৰিব। 100 ফুট তলৰ পৰা মাটি ল'ব সিহঁতে, মানে ষ্টেপ বাই ষ্টেপ মাটি উলিয়াই আছে। মাটিখিনি হেনো টেষ্ট কৰিব, ইয়াত অভাৰব্ৰিজখন বহুৱাব পাৰে নে নোৱাৰে। মাটিখিনি টেষ্ট কৰাৰ পিছতহে হ'ব। এয়া দেখিছেনে, এনেদৰে পাইপবোৰ, মানে দমকল পুতিলে যেনেদৰে পাইপবোৰ আমাৰ দিয়া হয়, ঠিক একেদৰে এনেদৰে পাইপবোৰ সোমোৱাই দিছে। দি মানে অলপ অলপকৈ মাটি উলিয়াই আছে, ষ্টেপ বাই ষ্টেপ মাটি উলিয়াই আছে। সেইবোৰ আকৌ টেষ্ট কৰিবৰ কাৰণে দেলহি পঠাই দিব। দেখাই নাই। এয়া মাটি উলিয়ালে অলপ। এইখিনি এতিয়া দেখিছেনে, পলিথিনত ভৰাইছে। পলিথিনত ভৰাই ইহঁতে থৈ দিব। কোন টাইমত কোনখিনি মাটি উলিয়াইছে গোটেই লিখি লিখি থৈ দিছে এই চাৰ্টখনত। এয়া বাকচটোত থৈ দিলে, ষ্টেপ বাই ষ্টেপ এনেদৰে বাকচটোত থৈ দিছে। এয়া টেষ্ট এইকাৰণে কৰিছে, যিখন অভাৰব্ৰিজ হ'ব, এই অভাৰব্ৰিজখনত কিমান হেভি বনাব লাগিব, ইয়াৰ মাটিখিনিক কিমান হেভি অভাৰব্ৰিজ দিব লাগিব, এয়া টেষ্ট কৰিব হেনো। সেইকাৰণে টেষ্ট কৰি আছে। এয়া দেখিছেনে, প্ৰত্যেকবাৰে মাটি উলিয়াই আৰু এনেদৰে এই চাৰ্টখনৰ বস্তুখিনি চেঞ্জ কৰি দিয়ে। আনকি টাইমটোও চেঞ্জ কৰে এওঁলোকে। টাইম গোটেইখিনি চেঞ্জ কৰি পিনে আকৌ মাটিখিনিৰ লগত ফটো উঠাই থৈ দিয়ে। এওঁলোকৰ হিচাপ এইবোৰ, এওঁলোকে জানিব, ইমানখিনি আমিও নাজানো বাৰু।
টানি টানি এনেকৈ